Hello everyone, welcome and welcome back to my YouTube channel. So আজি হৈছে 25 নম্বৰ ৰোজা আৰু তাৰিখ হৈছে 26 মই গৈ আছো নগাঁও টাউন হাহুমাৰ লগত So আজি আমি আহিছো শপিং কৰিবলৈ সো মোৰ শপিং নহয় হাহুমাৰ কাৰণে শপিং কৰিম সো ফাৰ্ষ্টত আহাৰ পিছত তেওঁৰ কাৰণে ওয়াচ ললো আৰু তেওঁ নিজে পছন্দ কৰি ললে এটো আৰু তাৰ পিছত আমি গলো ঢাকাপট্টি তাত হাৰি চাম কিন্তু তাত পছন্দ নোহোৱা কাৰণে আমি আকৌ ষ্টেডিয়াম মাৰ্কেট আহিলো আৰু ইয়াত আহি আকৌ হাৰি চালো আৰু লাষ্টত এটো পিংক কালাৰ হাৰিটো লোৱা হ'ল হাৰি লোৱা হোৱাৰ পিছত আমি ডাইৰেক্ট টেইলাৰৰ ওচৰত দি থৈ আহিলো ফলছ লগাবলৈ আৰু ব্লাউজ বনাবলৈ আৰু তাৰ পিছত আহিলো কিবা কসমেটিকৰ দোকানত আৰু তাৰ পৰা ক্লাটচাৰ ললে হাউমাই আৰু তাৰ পিছত হাউমাক পঠাই দিলো যেহেতু বহুত দেৰি হ'ব সো তাৰ পিছত মিষ্টাৰ আহিলে ঘৰুৱা বজাৰ কিছুমান আছিল হিকিনি কৰিলো আমাৰ কাৰণে কাপোৰ এটা ললো মানে কটন হাৰি ললো আৰু তাৰ পিছত গৈ আছো টিকলাৰ কাৰণে আজি কিবা লম হিদিনা যেহেতু পাহৰি থৈ গৈছিলো টিকলাৰ কাপোৰজোৰ আজি আহি আকৌ হেতু বিচাৰিছিলো কিন্তু পোৱা নাই বেলেগ এজোৰ ললো ষ্টাইল বাজাৰৰ পৰা আৰু ইয়াত ধুনিয়াকে ডেকোৰেশন কৰিছে ঈদৰ কাৰণে আৰু তেতিয়া ইফতাৰৰ টাইম হৈ গৈছিলে যেহেতু মই আৰু মিষ্টাৰ ৰোজা আছিল সেই কাৰণে ওচৰত যি পালো তাকে কিনি আমি ইফতাৰ ললো আৰু তাৰ পিছত আমি আহি গলো জুডিও যেহেতু জুডিও নতুন খুলিছে নগাঁৱত সো বুলু চাই আহো কি আছে তাত আহাৰ পিছত দেখিলো যে বাহিৰৰ পৰা বহুত ধুনিয়া ভিতৰতো বহুত ধুনিয়া আৰু কাপোৰ সাপোৰ ঠিকে আছিল ভালে আছিল আৰু কাপোৰৰ কোৱালিটি ভাল আছিল আৰু মানুহৰ ভিৰ বহুত বেছি আছিল আৰু মই গৈছিলো বিশেষকে মেকআপৰ কিছুমান বস্তু চাম বুলি লিপষ্টিক লিপটিন তেনেকুৱা কিন্তু তাত গৈ দেখিলো যে মেকআপৰ সামান অলৰেডি শেষে হৈ গল অলপমানহে আছে বেছি নাই সো তাৰ পৰা লিপষ্টিক এটা ললো মই আৰু নেইল পেইন্টৰ হেৰি সেট আছিল চাৰিটা তাৰ পৰা এটা ললো মানে চাৰিটা থকা সেট আছিল আৰু এইবিলাক নাইট স্যুট আৰু কিছুমান সৰু ল'ৰা ছোৱালীৰ কাপোৰ এইবিলাক মই দেখাইছিলো আপোনালোকক আৰু তাৰ পিছত মিষ্টাৰ পেন ট্ৰাই কৰিছিলে কিন্তু তেওঁৰ সাইজত পোৱা নাই সেইকাৰণে লব পৰা নাই তাৰ পিছত টি-শাৰ্ট এটাহে ললে বেছি পোৱা নাই সাইজত বস্তুবিলাক পোৱা নাযায় মানে বেছি ডাঙৰ ডাঙৰ সাইজ 38 40 তেনেকুৱা সাইজৰ পেন্ট বিলাক আছে তাত আৰু তাৰ পিছত আমি আহি গলো আম্মা ফোন কৰিলে যে কাপোৰ লব সেই কাৰণে দোকানত আহিব লাগে আহি দেখিলো আম্মা ঘৰৰ কাৰণে বজাৰ কৰিলে তাৰ পিছত মিষ্টাৰক আৰু মোক কাপোৰ কিনি দিলে সেইখিনি পিছত দেখাম বাৰু আৰু তাৰ পিছত আমি আব্বাৰ কাৰণে কিবা কিনিলো আমাৰ কাৰণে তো আগতে কটনৰ হাৰি লৈছিলো এটো দেখাইছিলো বাৰু আপোনালোকক আৰু এতিয়া আমি গৈ আছো বৰ বজাৰ তাৰ পৰা মই জুৱেলাৰী অকমান চাম বেছি নহয় জাস্ট খাৰু চাম আৰু তাত পছন্দ হলে লৈ লম মোৰ ড্ৰেছৰ লগত মিলাই যদি পাও আৰু ইয়াত আহি এইজোৰ মোৰ পছন্দ হল সবতকে বেছি ড্ৰেছৰ লগত নিমিলাকে ললো মানে এইজোৰো মিলিব এইজোৰ যে সব ড্ৰেছৰ লগতে যাব আৰু তাৰ পিছত আহিলো নাইটি চাবলৈ আৰু লাষ্টত এটো পাৰ্পল কালাৰ নাইটিটো ললো নানিৰ মাৰ কাৰণে মানে মোৰ হাজবেণ্ডৰ নানিৰ কাৰণে আৰু তাৰ পিছত এটো মোৰ তৰফৰ পৰা হেৰি আছিল গিফট আছিল নানিৰ কাৰণে আৰু তাৰ পিছত ডিনাৰ কৰিলো আমি নগাঁওতে যেহেতু ৰাতি 9টা মান পাৰ হৈ গৈছিল আৰু এইজোৰ ব্লু কালাৰ যে কাপোৰ দেখিছে এইজোৰ আম্মা কিনি দিলে আৰু এইজোৰ মিষ্টাৰৰ কাপোৰ আৰু ইপিনে নাইটিটো নানিমাৰ হয় আগতে কৈছিলো আপোনালোকক আৰু এটো টি-শাৰ্ট পাৰ্পল কালাৰ এটো লৈছিলে জুডিওৰ পৰা মিষ্টাৰে আৰু এপিনে খাৰু এইখিনি দেখাইছিলো এয়া লৈছিলো মই আৰু এপিনে আছে ঘৰৰ সামান ঘৰৰ যিবিলাক লাগতিয়াল বস্তু লাগে সেইখিনি আৰু এয়া লিপষ্টিক আৰু নেইল পেইন্ট এইখিনি লৈছিলো মই জুডিওৰ পৰা আৰু এইজোৰ কাপোৰ হৈছে মোৰ মেইন সেট ঈদৰ কাৰণে মিষ্টাৰে কিনি দিয়া আৰু এইজোৰ আম্মাই কিনি দিছিলে মানে মই পছন্দ কৰি লৈছিলো কটনত আৰু এটো নাইটি আনিছিলে মিষ্টাৰে মোৰ কাৰণে তাৰ পিছদিনাখন ৰাতি গৈছিলো ঘৰত মানে মাৰ ঘৰত গৈছিলো তাত চাটা দিলে ইয়া ভন্টিয়ে বনাই দিলে ভন্টি ঘৰত আহিলে আৰু চাটা দিলে আমি খালো আৰু এটো আমাৰ গাঁৱত মানে মোৰ মাৰ ঘৰত তাত মছজিদৰ ডেকোৰেশন ঈদৰ কাৰণে ইমান ধুনিয়াকে কৰিছে বহুত ভাল লাগিছে চাই আৰু এয়া আজি তাৰ পিছদিনাখনৰ হয় এটো ভিডিও মই এইখিনি উলিয়াই লৈছো সুজি লাৰু বনাবৰ কাৰণে ফাৰ্ষ্টত মই কেঁচা বাদাম আছিল সেইখিনি ৰোষ্ট কৰি ললো আৰু তাৰ পিছত ধুনিয়াকে সব একেলগে ভাজি ললো ভাজি লৈ লাৰু বনাই আছিলো আৰু লাৰু বনাই থাকোতে দাদা আৰু বৌ আহিলে এইখিনি লৈ ঘৰৰ পৰা মা দি পঠালে আৰু হিদিনা আম্মা আব্বা কাপোৰ কিনি দিওতে আমাৰ কাপোৰখিনি ফাৰ্ষ্টতে ভৰাই লৈছিলো আহুমাৰ কাপোৰখিনি থাকি গৈছিলে সো সেইখিনি আৰু লগতে পিঠা চিঠা দি পঠালে আম্মা আৰু এপিনে আমাৰ লাৰু হৈ গল আৰু এপিনে পিঠা 4টা টোপোলা আছিল মই আম্মাক কৈ আছিলো যে ইমান পিঠা কিয় পঠাইছে আমি মাত্ৰ 3জন মানুহ আৰু লগতে তেল সাবুন মেহেন্দি সেইখিনি আছিল নাৰিকল আছিল আৰু এয়া নেক্সট দিনাৰ ভিডিও হয় আৰু আজি ঈদৰ আগৰ দিনা ভিডিও এইখিনি বনাই আছো পিঠা মানে কণী দিয়া পিঠা এটো লগতে নিমকি বনাম আৰু সো এটো পিঠা মই বনোৱা নাই এটো হাহুমাই বনাই দিছিলে আৰু তাৰ পিছত মই ভাজিছিলো আৰু এটো নিমকি মই বনাই আছিলো আৰু ফাৰ্ষ্টত মই নৰমাল শেপত কাটিলো আৰু তাৰ পিছত মই অলপমান মুনৰ শেপ দি কাটিলো আৰু তাৰ পিছত দেখিলো যে বহুত টাইম লাগে সেইকাৰণে নৰমাল শেপত আকৌ কাটিলো আৰু এনেকে বহুত টাইম লাগিব কাৰণে থৈ দিলো আৰু ইমান কষ্ট লাগি আছিল ৰোজা আৰু আজি হৈছে লাষ্ট ৰোজা
আৰু আজি লাষ্ট ৰোজাৰ কাৰণে বেয়াও লাগি আছে মনত আৰু ইপিনে মাংসও লৈ আহিলে ঈদৰ কাৰণে মানে ঈদৰ যিটো মাংস সেইটো কাইলৈ আনিব মানে ঈদৰ দিনাখন আনিব আৰু আজি হৈছে লাষ্ট ইফতাৰ চ' এইখিনিয়ে বনালোঁ ইফতাৰৰ কাৰণে বেছি একো বনোৱা নাই আৰু আপোনালোকৰ ঈদৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলি আছে জনাব বাই